আসসালামু আলাইকুম আসসালামু আলা মান ইত্তাবা'আল হুদা। আজি আমাৰ দলগাঁৱৰ এক বিশিষ্ট শিক্ষিত ব্যক্তি দুজনৰ ইলিম সম্পৰ্কে বাছকান্দিৰ কুতবুল আলম ৰহমতুল্লাহ আলাই তেওঁক বহুত মৰম কৰিছিলে। আজি নিশা প্ৰেছাৰ ষ্ট্ৰোকত তেওঁ 1 বজাত ইন্তেকাল কৰে। তেওঁ আমাৰ দৰং জিলা জমিয়তৰ 5 পিৰিয়ডৰ প্ৰেচিডেণ্ট আছিলে, লগতে দলগাঁও মাদ্ৰাছাৰ শিক্ষকো আছিলে। বৰ্তমানে তেওঁ দলগাঁও মাদ্ৰাছাৰ সভাপতি, আমাৰ টাউন কবৰস্থানৰ সভাপতি, আৰু দৰং জিলা জমিয়তৰ নৱনিৰ্বাচিত ইতিমধ্যে কমিটি মিটিং হৈ গ'ল, তাতে সভাপতি নিৰ্বাচিত হৈছে। আজি তেওঁৰ জমিয়তৰ প্ৰথম মিটিং আছিল। আল্লাহৰ ফয়সালা তেওঁ পৰিত্যক্ত পৰিয়ালৰ ভিতৰত ল'ৰা 2জন, ছোৱালী 3জনী, 2জনী বিয়া দিছে, 1জনী ছোৱালী আছে। তেওঁ আলিম হিচাপে বহুত ডাঙৰ আলিম আছিল। আমাৰ দৰঙৰ ভিতৰত অতুলনীয় আলিম ক'লেও ভুল নহ'ব। তেওঁ হজতো কেইবাবাৰো গৈছে। গুণী জ্ঞানী সমাজকৰ্মী, তেওঁৰ নিচিনা দ্বিতীয় ব্যক্তি আমি বৰ্তমান সমাজত বিচাৰি পোৱা টান। এনেকুৱা ব্যক্তিৰ সদ্গতিৰ কাৰণে, তেনেকুৱা ব্যক্তিৰ আত্মৰ শান্তিৰ কাৰণে আমি গোটেই দলগাঁওবাসীয়ে দোৱা কৰিছোঁ। বৰঞ্চ মাদ্ৰাছাৰ তালিব ইলমী শিক্ষক সকলোৱে আহিছে, তেওঁলোকে দোৱা কৰিছে। আমাৰ বড়ো হজুৰ হজৰত মৌলানা ইমান আলী চাহাব দামুদ বৰকাতুহুম, তেখেত উস্তাদ হয়, তেখেতো বহুত কান্দি দোৱা কৰিছে। তেখেতৰ জানাজাৰ নামাজ টাউন কবৰস্থানত 2 বজাত অনুষ্ঠিত হ'ব। হয়, দৰং জিলা জমিয়ত উলেমাৰ সন্মানীয় সভাপতি ৱাহিদুজ্জামান সাহেব আজি ইন্তেকাল হৈছে। তেখেত এজন বিদগ্ধ দিনী পণ্ডিত আছিলে, ভাল আলিম আছিল। মই তেখেতক খুব ওচৰৰ পৰাই পাইছোঁ। তেওঁ 6টা টাৰ্মছ জমিয়তৰ সভাপতি নিৰ্বাচিত হৈছে অপ্ৰতিদ্বন্দ্বীভাৱে। হজৰত মৌলানা বদৰুদ্দিন আজমলৰ যথেষ্ট প্ৰিয় পাত্ৰ আছিল। আমাৰ শেখ বাছকান্দি হুজুৰৰো যথেষ্ট প্ৰিয় ছাত্ৰ আছিল। দিনীভাৱে তেখেতে এজন বিদগ্ধ আলিম আছিলে, আৰু তেওঁ ইমান ধীৰ সুস্থিৰ, তেখেতৰ কথা বতৰা ইমান মিতব্যয়ী আছিল। তেখেতৰ ওচৰত বহিলে সচৰাচৰ এজন বুজুৰ্গ আলিমৰ ওচৰত বহাৰ যিটো মৰ্যাদা, সেইটো পোৱা গৈছিল। তেখেত অকল দিনী ক্ষেত্ৰতে নহয়, সামাজিকভাৱে কওক, ৰাজনৈতিকভাৱে কওক, সকলো ক্ষেত্ৰত যথেষ্টখিনি তেখেত আগবঢ়োৱা আছিল। সমাজৰ উন্নয়নৰ কাৰণে তেখেতে যথেষ্ট চিন্তা চৰ্চা কৰিছিল। বিশেষকৈ দিন প্ৰচাৰৰ ক্ষেত্ৰত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। এজন বিদগ্ধ পণ্ডিত আলিম উলামায়ে কেৰাম আজি আমি হেৰুৱালোঁ। এইটো দৰং জিলাবাসীৰ কাৰণে অত্যন্ত এটা মৰ্মাহতৰ দিন। আমি আশা কৰোঁ আল্লাহ পাকে তেখেতক জান্নাতুল ফেৰদাউছ দান কৰক।